নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সম্প্ৰদায়ৰ কেইবাটাও জাতীয় সংগঠনৰ মাজত চলি থকা সংঘাতৰ মাজতে গহপুৰৰ 17টা পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ কোকিলাগুৰিৰ পৰিয়ালকেইটাই শংকৰ সংঘ ত্যাগ কৰি গ্ৰহণ কৰে ফুৰালুং ধৰ্ম কোকিলাগুৰিত অনুষ্ঠিত মেডাম মেফিত সভাপতিত্ব কৰাৰ বাবে শংকৰদেৱ সংঘৰ কোকিলাগুৰি প্ৰাথমিক শাখাই চাও চন্দ্ৰ বৰুৱাক ধৰ্মদণ্ড আৰু সংস্কাৰৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছৰে পৰা আৰম্ভ হৈছিল আহোম জাতীয় সংগঠনৰ সৈতে সংঘাত সেই সংঘাতৰ পাৰ্শ্বক্ৰিয়াটোৱে হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সম্প্ৰদায়ৰ কেইবাটাও জাতীয় সংগঠনৰ মাজত চলি থকা এই সংঘাতৰ মাজতে গহপুৰৰ 17টা পৰিয়ালে ত্যাগ কৰিছে শংকৰ সংঘ জাগাত বেংগলুৰুত ঘূৰি আহিছে গুৱাহাটীলৈকে এতিয়া জাগিৰোডত যাব সেমি কণ্ডাক্টৰত আমেৰিকাৰ পৰা ছোৱালী উভতি আহিছে গতিকে মই ভাবো যে we are moving towards a new Assam. Thank you, sir. আৰু মুখ্যমন্ত্ৰীৰ আভাষ্য আমি এডভান্টেজ অসমৰ স্থলীৰ পৰা দেখুৱাইছো এডভান্টেজ অসমৰ স্থলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে বক্তব্য আৰু কেনেধৰণে এডভান্টেজ অসমে অসমৰ বাবে ভাল খবৰ আনিব তাৰ কথাও ব্যক্ত কৰিলে পুনৰবাৰ আহিছো সেই খবৰটোৰ মাজলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোম সম্প্ৰদায়ৰ কেইবাটাও জাতীয় সংগঠনৰ মাজত চলি থকা সংঘাতৰ মাজতে গহপুৰৰ 17টা পৰিয়ালে শংকৰ সংঘ ত্যাগ কৰিছে কোকিলাগুৰিৰ পৰিয়ালকেইটাই শংকৰ সংঘ ত্যাগ কৰি ফুৰালুং ধৰ্ম গ্ৰহণ কৰিছে কোকিলাগুৰিত অনুষ্ঠিত মেডাম মেফিত সভাপতিত্ব কৰাৰ বাবে শংকৰদেৱ সংঘৰ কোকিলাগুৰি প্ৰাথমিক শাখাই চাও চন্দ্ৰ বৰুৱাক ধৰ্মদণ্ড আৰু সংস্কাৰৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল আৰু তাৰ পাছৰে পৰা আৰম্ভ হৈছিল আহোম জাতীয় সংগঠনৰ সৈতে সংঘাত এতিয়া তাৰেই পাৰ্শ্বক্ৰিয়া দেখিবলৈ পোৱা গৈছে কোকিলাগুৰি গাঁৱৰ পৰাই আহিছো বুলি স্পষ্ট কৈছো কাৰণ কিয় মই তাত অকণমান নিজস্বভাৱে দায়বদ্ধ হ'ব নোৱাৰিছিলো দায়বদ্ধ হৈ আছিলো কাৰণ কিয় মই মুকলি মনেৰে ওলাই যাব ক'লৈকো নোৱাৰিছিলো কাৰণে মই আজি এই ধলপুৰ জুহিতা গাঁৱলৈ মানে আগৰ পুৰণি ধৰ্মলৈ মই নিজেই নিজ ইচ্ছামতে ওলাই আহিছো আজি গহপুৰত যিসকল প্ৰায় 17টা পৰিয়াল যি শংকৰ সংঘত তেওঁলোকে সংগী হৈ আছিলে তেওঁলোকে শংকৰ সংঘ ত্যাগ কৰি আমাৰ যি আহোমৰ নিজৰ পৰম্পৰা সেই পৰম্পৰা আৰু সংস্কৃতি কৰি তেওঁলোক আহিছে আগবাঢ়ি আহিছে এয়া আমাৰ বাবে খুব এটা গৌৰৱৰ কথা হয় আৰু বিশেষকৈ আমি টাউন যুৱপৰিষদ অসমে গহপুৰৰ 17টা পৰিয়ালক আমি উষ্ম আদৰণি জনাইছো আজি বহু দিনৰ পৰাই এটা বিশেষ বিষয় বিশেষভাৱে চৰ্চিত হৈ আছে যে মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবেই গহপুৰৰ এটি পৰিয়ালক শংকৰ সংঘই এঘৰীয়া বা বহিষ্কাৰ বা ধৰ্মদণ্ড জৰিমনা বা সংস্কাৰ হ'বলৈ তেওঁলোকে আহ্বান জনাইছিল গতিকে এই বিষয়টোৱে যথেষ্ট টাই আহোম লোকসকলৰ জনগোষ্ঠীৰ অন্তৰত আঘাত দিছিল তেওঁলোক ক্ষোভিত হৈ পৰিছিল আৰু আজি এটি উল্লেখযোগ্য ঘটনা আমি দেখিবলৈ পাইছোঁ যে গহপুৰৰে প্ৰায় 17টা পৰিয়াল তেওঁলোকে শংকৰ সংঘ ত্যাগ কৰিছে আৰু আহোমৰ পুৰণি ৰীতি নীতি যি পৰম্পৰা ফুৰালুং বা বানফি ইয়ালৈ প্ৰত্যাৰ্পণ কৰিছে গতিকে আমি আহ্বান জনাইছোঁ এতিয়াও যিসকল প্ৰকৃত আহোম লোক শংকৰ সংঘত সোমাই আছে তেওঁলোকে নিজৰ যি ৰীতি নীতি পৰম্পৰা ফুৰালুং বা বানফিলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ টাইপাৰ কেন্দ্ৰীয় প্ৰভা আহ্বান জনালোঁ আজি দিল্লী বিধানসভাৰ অধিৱেশনৰ দ্বিতীয় দিন অধিৱেশনৰ দ্বিতীয়টো দিনত বিধানসভাত উত্থাপন কৰা হয় কেগৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কেগৰ প্ৰতিবেদন উত্থাপন কৰি বিস্ফোৰক তথ্য দাঙি ধৰে পূৰ্বৰ আপ চৰকাৰৰ সুৰা নীতিৰ বাবে দিল্লীত 2002 কোটি টকা ৰাজহ ঘাটি হোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আনহাতে অৰবিন্দ কেজৰিৱালৰ শীৰ্ষমহল নিৰ্মাণৰ ব্যয়ৰ হিচাপ দিলে ৰেখা গুপ্তাই শীৰ্ষমহল নিৰ্মাণৰ বাবদ প্ৰথম অৱস্থাত ধাৰ্য কৰা খৰচ পাছলৈ 342% বৃদ্ধি পাইছিল মুঠতে অধিৱেশনৰ দ্বিতীয় দিনটোত অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত কিমান পৰ্যায়লৈ দুৰ্নীতি হৈছিল সকলো খৰচি মাৰি প্ৰকাশ কৰিলে দিল্লীৰ নৱনিযুক্ত মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো সোমবাৰৰ পৰা আৰম্ভ হৈছে দিল্লীৰ নতুন বিধানসভাৰ প্ৰথমখন অধিৱেশন তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে বিধানসভাৰ অধিৱেশনৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দিছিল আন এক বিস্ফোৰক তথ্য পূৰ্বৰ আম আদমি পাৰ্টি চৰকাৰে ৰাজকোষ খালি কৰি যোৱা বুলি অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই দেওবাৰে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে বিজেপিয়ে প্ৰতিশ্ৰুতি
সভাপতি মহিলাসকলৰ বাবে মাহিলী 2500 টকা প্ৰদানৰ আঁচনি শীঘ্ৰে ৰূপায়ণ কৰা হ'ব বুলিও ঘোষণা কৰে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱৰ সৈতে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰে এই মন্তব্য সংবাদমেলত সচদেৱে কয় বিজেপি চৰকাৰৰ একমাত্ৰ এজেণ্ডা হৈছে এখন উন্নত দিল্লী নিশ্চিত কৰা আৰু জনসাধাৰণৰ সমস্যা সমাধান কৰা উল্লেখযোগ্য যে আপ নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী আতিশিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তালৈ পত্ৰ লিখি নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মহিলাক 2500 টকাকৈ সাহায্য প্ৰদানৰ বিষয়টো আলোচনা কৰিবলৈ কৈছিল প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ পিছতো বিজেপি চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকত কিয় এই আঁচনিখন ৰূপায়ণ নকৰিলে সেই কথাৰ কাৰণ বিচাৰি আতিশিয়ে প্ৰেৰণ কৰিছিল পত্ৰ আৰু সেই পত্ৰৰ উত্তৰ এখন সংবাদমেল যোগে দিলে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই 2024 চনৰ ছেপ্টেম্বৰ মাহত মণিপুৰত সংঘটিত আক্ৰমণত কুকি সন্ত্ৰাসবাদীয়ে 40টাতকৈ অধিক ড্ৰোন বোমা নিক্ষেপ কৰিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আদালতত এই তথ্য প্ৰকাশ কৰিছে ইম্ফলৰ কোট্ৰুক আৰু কদাংবন গাঁৱত এই বোমা নিক্ষেপ কৰা হৈছিল এই ড্ৰোন বোমা ক্ৰয় কৰা মূল লোকজন গামংগাই গাঁৱৰ খাইগৌলেন কিপগেন বুলি চিনাক্ত কৰা হৈছে দিল্লীৰ ৰাজকুমাৰ আৰু ৰোহতকৰ বিক্ৰম চৌধুৰী নামৰ দুই লোকে এই ড্ৰোন যোগান ধৰিছিল বুলি প্ৰকাশ কৰিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে আৰু এনআইএ জনোৱা মতে কিপগেনে ৰাজকুমাৰ আৰু বিক্ৰম চৌধুৰীৰ পৰা নগদ আৰু অনলাইন যোগে ধন দি ড্ৰোন আৰু বেটাৰী ক্ৰয় কৰিছিল 2024 চনৰ 1 ছেপ্টেম্বৰত স্থানীয় আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত এনআইএ দাখিল কৰা গোচৰ অনুসৰি দিনৰ প্ৰায় 2:06 একাংশ অচিনাকি কুকি উগ্ৰপন্থীয়ে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰি কোট্ৰুক গাঁৱত আক্ৰমণ চলাইছিল ড্ৰোনৰ পৰা গ্ৰেনেড নিক্ষেপ কৰিছিল যি ঘটনাত প্ৰায় 31 বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল তেওঁৰ 9 বছৰীয়া কন্যা তাৰ পাছতে অচিনাক্ত কুকি উগ্ৰপন্থীৰ বিৰুদ্ধে তদন্তৰ বাবে গোচৰ ৰুজু কৰা হৈছিল মণিপুৰত কুকি আৰু মেইটেৰ মাজত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ এয়া আছিল এক ভয়ংকৰ ঘটনা শীৰ্ষ চোৰাংচোৱা সূত্ৰই জনোৱা মতে এই ঘটনাৰ আঁৰত বিদেশী সংস্থাৰ সহায়ো নিহিত হৈ থাকিব পাৰে উচ্চ প্ৰশিক্ষিত পেছাদাৰী লোক এই ঘটনাৰে জড়িত হৈ থকাৰ সন্দেহ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিৰ এই ড্ৰোনে 500 মিটাৰৰ পৰা 15 কিলোমিটাৰ দূৰত্বলৈ চলাচল কৰিব পাৰে সূত্ৰই জনোৱা মতে ইয়াত হেণ্ড গ্ৰেনেড আৰু মৰ্টাৰ বোমাকে ধৰি বিস্ফোৰক সামগ্ৰী ভৰাব পাৰি ইয়াত ৰোটাৰ ব্যৱস্থা আছে যাৰ ফলত ইহঁতে ফটো ল'ব পাৰে তাতোকৈ ডাঙৰ কথাটো হ'ল এইটো এটা অস্বাভাৱিক আক্ৰমণ আছিল আক্ৰমণকাৰীয়ে এম্বুলেন্স ব্যৱহাৰ কৰিছিল বুলি তথ্য পাইছে তদন্তকাৰী সংস্থাটোৱে লগতে জনায় যে কুকিসকলে একপক্ষীয় আক্ৰমণৰ দ্বাৰা তেওঁলোকৰ প্ৰভাৱ বিস্তাৰ কৰিছিল তেওঁলোকে অধিক অস্ত্ৰৰে নিজকে শক্তিশালী কৰিছিল ইয়াৰ পূৰ্বে CNN নিউজ 18 কেনেকৈ এম্বুলেন্সৰ সহায়ত মেইটেই গাঁৱত আক্ৰমণ হৈছিল সেই সন্দৰ্ভত সবিশেষ জনাইছিল 1 ছেপ্টেম্বৰত অত্যাৱশ্যকীয় জৰুৰীকালীন সেৱাৰ দোহাই দি মণিপুৰৰ এখন মেইটেই গাঁৱত কুকি উগ্ৰপন্থীয়ে আৱৰণ হিচাপে কেনেকৈ এম্বুলেন্স ব্যৱহাৰ কৰিছিল সেই কথা উল্লেখ কৰিছিল এয়া আছিল আজি ছুপাৰ প্ৰাইম নমস্কাৰ